वेलकम बैक टू माय यूट्यूब फैमिली। आज এটা আকৌ নতুন DIY লৈ আহিছো। আজি DIY টু স্কিন কেয়াৰৰ ওপৰতে এনেকৈ আপোনালোকে বেসনে 1 চামুচ ল'ব তাত আপোনালোকে নৰ্মেল ওৱাটাৰ মিক্স কৰিব পাৰে বা रोज ওৱাটাৰ মিক্স কৰিব পাৰে। লৈ এতিয়া এটো ক্লিনজাৰ বনাই ল'ব এনেকৈ বেসনৰে। দেখিছে মোৰ স্কিনত অলপ দাগ পৰিছে। মই এটো ব্যৱহাৰ কৰি আগতে মোৰ স্কিনত ভালেখিনিয়ে দাগ আছিল। এতিয়া তেনেকৈ ব্যৱহাৰ কৰোতে মোৰ দাগ স্পটবোৰ বহুতখিনিয়ে কমি গৈছে। আপোনালোকে ভালকৈ বেসনৰ বাউলৰ পৰা অলপ লৈ মুখখন ধুনীয়াকৈ ক্লিন কৰিব। 10-15 মিনিট মান সময় এনেকৈ মাসাজ কৰি ক্লিন কৰিব। কাৰণ এতিয়া আমাৰ গৰম আহি গৈছে, নিজৰ স্কিনটো কেয়াৰ কৰাত বহুতেই দৰকাৰ। আপোনালোকে এইটো ৰাতিপুৱা ভাগৱতে কৰিব, তেতিয়া আমাৰ স্কিনখন ডিহাইড্ৰেট হৈ থাকিব। এতিয়া আমাৰ ফাৰ্ষ্ট স্টেপটো 10 মিনিট কৰাৰ পাছত আমি মুখখন ওয়াশ কৰিম। এতিয়া সেকেন্ড স্টেপটো লৈ আহিছো। সেকেন্ড স্টেপটো ইট হৈছে মুলেঠি পাউডাৰ। আৰু তাতে আমি মিক্স কৰিম বেসন 1 চামুচ। মুলেঠি পাউডাৰ আৰু বেসন 1 চামুচ মিক্স কৰি মই অলৰেডি মিক্স কৰিয়ে ৰাখিছো, সেইকাৰণে তাৰ পৰাই মই 1 চামুচ লম। মুলেঠিৰ বহুত গুণ আছে। মুলেঠিয়ে আমাৰ স্কিনত থকা ডাৰ্ক স্পটবোৰ নোহোৱাত সহায় কৰে। আমাৰ আগৰ যেনেকৈ ককা আইতাহঁতে আৰু লগতে অকণমান মই ব্যৱহাৰ কৰিছো পটেটো জুচ। অকণমান আপোনালোকে পটেটো জুচ উলিয়াই ল'ব। মুলেঠিয়ে আমাৰ ডাৰ্ক স্পটবোৰ নোহোৱাত সহায় কৰে। লগতে আমাৰ চৰ্দি জুখামত মুলেঠি বহুতেই দৰকাৰ হয়। আৰু স্কিনৰ যিবিলাক ডাৰ্ক স্পটবোৰ আছে সেইবিলাক লাহে নোহোৱাত সহায় কৰে। মুলেঠিৰ গুণাগুণ বহুতেই আছে, আপোনালোকে নেটত পঢ়ি চাব পাৰিব। এনেকৈ এতিয়া মাস্কটো মিলাই লৈ গোটেইখিনি ইনগ্ৰেডিয়েন্টছ মিলাই লৈ মুখত ভালকৈ লগাই 20 মিনিট সময় ৰাখিব। ৰাখি পেলাই আকৌ অকণমান ভিজাই লাইট হাতেৰে মাসাজ কৰি মুখখন ধুই দিব। এনেকৈ আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰক। মুখত থকা ডাৰ্ক স্পটবোৰ লাহে নোহোৱা হ'ব। কাৰণ অকণমান ধৈৰ্য ধৰিব লাগিব। এইটো আমাৰ নেচাৰেল বস্তু হৈছে, তৎক্ষণাত কোনো বস্তুৱে পোৱা নাযায়। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমান